2026 অসমৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন হ'ব নেকি? কাৰণ অসমৰ বাঘা বাঘা নেতাৰ পুত্ৰই এইবাৰ যোগদান কৰিছে AJP আৰু ৰাইজৰ দলত। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। আপোনালোকে প্ৰতিবেদনটো শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। আৰু প্ৰতিবেদনটোৰ ওচৰলৈ যোৱাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ আপোনালোকৰ এটি লাইক কমেণ্ট শ্বেয়াৰে আমাক নতুন নতুন প্ৰতিবেদন যুগুতাই যোৱাত অনুপ্ৰেৰণা যোগায়। তেনেহ'লে আহক পলম নকৰোঁ, প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। নেতা নহয়, AJPৰ টাৰ্গেট বাঘা বাঘা নেতাৰ পুত্ৰ বব্ৰুবাহন শইকীয়া, শ্যামন্ত কাশ্যপ মহন্তৰ পাছত এইবাৰ নৱাৰুণ গোহাঁই, গীতাৰ্থ শইকীয়া। বিজেপিৰ বিদ্ৰোহী ৰাজেন গোহাঁইৰ পুত্ৰ নৱাৰুণ গোহাঁই আৰু অগপৰ উপসভাপতি দিগন্ত শইকীয়াৰ পুত্ৰ গীতাৰ্থ শইকীয়া আহিব পাৰে অসম জাতীয় পৰিষদলৈ। শীঘ্ৰেই অসম জাতীয় পৰিষদলৈ আহিব শাসক দলৰ বাঘা বাঘা নেতাৰ ভৱিষ্যত প্ৰজন্ম। আৰু এনে ভৱিষ্যতৰ নেতাক লৈ 2026 কাৰ্যত কঁকালত টঙালি বান্ধিছে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে। লক্ষণীয়ভাৱে অজাপ তথা লুৰিণজ্যোতি গগৈয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰা নাই নেতাৰ দল বাগৰা ৰাজনীতি। খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ কেতবোৰ কথা কৰ্মক লৈ বিজেপিৰ ভিতৰত বিধায়কজনৰ ক্ষেত্ৰত সৃষ্টি হৈছে অসন্তুষ্টিৰ। একেদৰেই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বিস্মিতা গগৈৰ বিজেপিত যোগদানে খুমটাই সাপেক্ষে 2026 মৃণাল শইকীয়াই বিজেপিৰ টিকট পাবনে নাই তাক লৈও আনিছে অনিশ্চয়তা। আৰু মৃণাল শইকীয়াৰ ৰাজনৈতিক জীৱনৰ এনে শংকা ভৰা সময়ত শইকীয়া পুত্ৰই মন মেলিছে পিতৃৰ ৰাজনৈতিক আদৰ্শৰ সম্পূৰ্ণ বিপৰীত মেৰুৰ দল আঞ্চলিকতাবাদী অসম জাতীয় পৰিষদলৈ। অজাপেও মৃণাল শইকীয়াৰ দলৰ প্ৰতি সৃষ্টি হোৱা অসন্তুষ্টিৰ সুযোগ লৈ বিধায়কজনক দললৈ অনাৰ চিন্তা কৰাৰ পৰিৱৰ্তে দলটোলৈ আদৰিব খুজিছে তেওঁৰ যুৱপুত্ৰ বব্ৰুবাহন শইকীয়াকহে। বব্ৰুবাহন শইকীয়া হ'ব খুমটাইৰ অজাপৰ নতুন চেহেৰা। একেই নীতি ৰাজেন গোহাঁইৰ পুত্ৰ নৱাৰুণ গোহাঁইৰ ক্ষেত্ৰতো। নগাঁৱৰ 4বাৰৰ সাংসদ ৰাজেন গোহাঁই 2019 চনত টিকট বঞ্চিত হোৱাৰে পৰা ক্ষুব্ধ হৈ আছিল বিজেপিৰ প্ৰতি। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁৱৰ ভোটাৰৰ নতুন জনগাঁথনিত ক্ষুব্ধ হৈ চৰকাৰী পদবী ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছিল ৰাজেন গোহাঁই। লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাও দলৰ বিৰুদ্ধে মাত মাতিছিল ৰাজেন গোহাঁইয়ে। আৰু সেইগৰাকী বিদ্ৰোহী বিজেপি নেতা ৰাজেন গোহাঁইৰ পুত্ৰ নৱাৰুণ গোহাঁই আঞ্চলিক দল অজাপত যোগদানৰ দিশে। নিৰ্বাচন খেলাৰ বয়স থকা স্বত্তেও অজাপে ৰাজেন গোহাঁইৰ পৰিৱৰ্তে 26 নিজৰ শিবিৰত বিচাৰিছে তেওঁৰ পুত্ৰ নৱাৰুণকহে। তথ্যমতে সম্পন্ন হৈ গৈছে প্ৰাথমিক বুজাবুজি। নগাঁও বটদ্ৰৱা সমষ্টি সাপেক্ষে কথা বতৰা চূড়ান্ত হ'লেই ৰাজেন তনয় হৈ পৰিব অজাপ নেতা। একেদৰেই আজিৰ তাৰিখত নিজে গঠন কৰা অসম গণ পৰিষদৰ প্ৰায় এলাগী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। 2021 মহন্তক টিকট বঞ্চিত কৰা অগপত মুঠেও সুৰক্ষিত নহয় মহন্ত তনয় শ্যামন্ত কাশ্যপৰ ৰাজনৈতিক কেৰিয়াৰ। আৰু ইয়াৰ এই সুযোগত শ্যামন্ত কাশ্যপক অজাপলৈ অনাৰ সকলো প্ৰাৰম্ভিক কথা বতৰা হৈ গৈছে দুই পক্ষৰ মাজত। অসুস্থ প্ৰফুল্ল মহন্তক সাক্ষাতৰ চলেৰে কথা বতৰাৰ আনুষ্ঠানিকতাও কৰিছে অজাপে। শ্যামন্ত কাশ্যপ হ'ব পিতৃৰ সমষ্টি বৰহমপুৰৰ অজাপৰ চেহেৰা। একেদৰেই অসম গণ পৰিষদৰ উপসভাপতি, ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি তথা প্ৰবীণ জাতীয়তাবাদী নেতা দিগন্ত শইকীয়াৰ পুত্ৰ গীতাৰ্থ শইকীয়াকো শীঘ্ৰেই দেখা যাব অজাপৰ পোছাকত। জানিব পৰা মতে শাসক পক্ষৰ আৰু কেইবাগৰাকীও প্ৰভাৱশালী নেতাৰ পুত্ৰ কন্যাক লৈ চিন্তা চৰ্চা চলি আছে অজাপত। যিসকলৰ পিতৃগণৰ নিৰ্বাচনী ৰাজনীতিত থকা সক্ৰিয়তাক আওকাণ কৰিও জাতীয়তাবাদৰ প্ৰতি ভৱিষ্যত প্ৰজন্মৰ মাজত দেখা দিয়া আকৰ্ষণক মূলধনী অস্ত্ৰ কৰিব খোজে অসম জাতীয় পৰিষদ আৰু লুৰিণজ্যোতি গগৈয়ে। প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা, যুৱ প্ৰজন্মৰ যিসকল প্ৰতিভাশালী যুৱ নেতা আছে সকলোকে আহ্বান জনাইছোঁ, আহক সকলোৱে সন্মিলিতভাৱে অসম মাতৃৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰোঁ। আনফালে আকৌ শদিয়াৰ পুৰণি বিজেপি নেতা যুধিষ্ঠিৰ গগৈয়ে ৰাইজৰ দলত যোগদান কৰি এনেদৰে কয়। ৰাইজৰ দলৰ বৰ্তমান যিজন ব্যক্তিয়ে নেতৃত্ব দি আছে শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দল প্ৰতিষ্ঠা কৰাৰ আগত
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সম্পৰ্ক কৰি অসমৰ সমস্যাসমূহৰ ওপৰত বুজ লৈ আহিব লগা দিনত অসমক কি ধৰণকে সজোৱা হ'ব, গঢ় দিয়া হ'ব, তাৰ ওপৰত তাৰ ওপৰত গৱেষণামূলক এক দৃষ্টিভংগী লৈ পেলাই তেখেতে আজি ৰাইজৰ দলৰ নেতৃত্ব লৈ আছে। আমি অসমৰ ভৱিষ্যতো তেখেতৰ নেতৃত্বত আমি দেখা পাইছোঁ। গতিকে আমি সেই হেতুকে যে ভাৰতীয় জনতা পাৰ্টীৰ দৰে দলটো ত্যাগ কৰি ৰাইজৰ দলৰ লগত আজি যোগদান কৰিছোঁ। কিন্তু সাহসীয়তা ইমান বিৰাট দল থকাৰ পাছতো আপুনি ৰাইজৰ দলৰ দৰে সৰু দল এটাত যোগদানকাৰী আৰু অন্তৰৰ ৰহস্য কি, কাৰণটো কি? চাওক, আপোনালোকে যদি চাই দল যিমান ডাঙৰে নহওক কিয়, যিমান শক্তিশালী নহওক কিয়, সত্য প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কম ব্যক্তি হ'লেও, সৰু ব্যক্তি হ'লেও এটা শুভ কৰ্ম কিন্তু কৰিব পাৰে, সত্য প্ৰতিষ্ঠা কৰিব পাৰে। আমি দেখিছোঁ যে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত জনগণ ওলাই আহিবলৈ লৈছে আৰু ওলাই আহিব আৰু অসমক শুদ্ধৰ ওপৰত প্ৰতিষ্ঠা কৰিব, এইটো আমি অন্তৰকৰণে বিশ্বাস কৰিছোঁ আৰু আহিব লগা দিনত আপোনালোকে দেখা পাব। আৰে হেমজু এজন বিজেপি কৰ্মী হৈ পেলাই বিজেপিৰ প্ৰতি ইমান ডাঙৰ ক্ষোভ কিয় যে ৰাইজৰ দলত যোগদান কৰিব লগা হ'ল? চাওক, বিজেপি হৈছে ব্যক্তি নিৰ্মাণ, ব্যক্তি নিৰ্মাণ হ'লে সমাজ নিৰ্মাণ, সমাজ নিৰ্মাণ হ'লে ৰাষ্ট্ৰ নিৰ্মাণ। এই মহামন্ত্ৰ ফাঁকি একমাত্ৰ বিজেপি দলৰ কাৰ্যকৰ্তাসকলেই অনুভৱ কৰিব বা কাম কৰিব পাৰিব এনেকুৱা নহয়। সেই মহামন্ত্ৰ ফাঁকি আজিৰ তাৰিখত তেখেতলোকে কিমান অনুধাৱন কৰিছে আৰু কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিছে, সেইটোহে আচল কথা। এই মহামন্ত্ৰ ফাঁকি আমি প্ৰতিজন জনগণৰ ওচৰলৈ নি সমগ্ৰ ভাৰতবৰ্ষৰ জনগণে যাতে কালিলৈ সঁচা অৰ্থত এই ধৰণকে কাম কৰিব পাৰে, আমি তাৰ কাৰণে আঞ্চলিকতাৰ ভেটিটো সুদৃঢ় কৰি আমি অসমখনক আগবঢ়াই নিব খুজিছোঁ। আৰু অসম আগবাঢ়িলে অসমৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহ, অসমৰ দৰে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহ যদি আগবাঢ়ি যায়, ভাৰতবৰ্ষত এদিন প্ৰকৃতাৰ্থত ফেডাৰেল যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো ওপৰত নিৰ্ভৰ কৰি এখন শক্তিশালী ভাৰত নিৰ্মাণ হ'ব। বিজেপিৰ শেহতীয়াকৈ যিটো স্থিতি হৈছে যে পুৰণা বিজেপি কৰ্মীক একাষৰীয়া কৰা হৈছে, সেই একাষৰীয়া অন্যতম কাৰণ নেকি? আপুনি একাষৰীয়া হৈছিল নেকি বিজেপি দলত? এইটো মোতকৈও বেছি বৰ্তমান শাসনত থকা ব্যক্তিসকলে আৰু নেতৃত্বত থকা ব্যক্তিসকলে অনুভৱ কৰিব। আমিতো যিটো অনুভৱ কৰিছোঁ, আমি কাম কৰিবলৈ ওলাই আহিছোঁ, কাম কৰাৰ পৰিৱেশ য'ত আছে আমি তাত কাম কৰিবলৈ আহিছোঁ। বিজেপিত কাম কৰাৰ পৰিৱেশ নাই নেকি? আজিৰ তাৰিখত আপোনালোকে দেখিছে বিজেপিত কি কাম চলি আছে, শাসক পক্ষই কি ধৰণৰ কাম কৰিছে, আমাতকৈ বেছি আপোনালোকে দেখিছে। বিধায়কসকলক সোধক, মন্ত্ৰীসকলক সোধক, দলৰ নেতৃস্থানীয় ব্যক্তিসকলক সোধক, তেখেতলোকে আজিৰ তাৰিখত কি কাম কৰি আছে। যিটো বিজেপিয়ে কয় যে বিজেপিত ব্যক্তি পূজা নহয়, ৰাষ্ট্ৰ পূজা হয় প্ৰথমে, এতিয়া বিজেপিত আপুনি কোনটো দেখিছে? ব্যক্তি পূজা হৈছে নে নাই আপোনালোকে দেখা পায়ে আছে। মই আকৌ নতুনকৈ ক'ব লাগিব জানো? মই নিশ্চয় ক'ব নালাগে। আজি আমি ওলাই আহিছোঁ, আমাৰ দৰে অজস্ৰজনে ওলাই আহিব। খুব কম সময়ৰ ভিতৰতে 1500-1600 কলা কৌশলী শিল্পী খুব কম সময়ৰ ভিতৰতে বিজেপি দলৰ পৰা ওলাই আহিব। আৰু শাসকীয় দলৰ কেইবাজনো বিধায়ক অতি কম সময়ৰ ভিতৰতে এই দল, এই চৰকাৰৰ পৰা ত্যাগ কৰি বেলেগ দলত যোগদান কৰিবৰ কাৰণে মন বান্ধিছে। এই বিধায়কসকল উজনিৰ, নামনিৰ নে মধ্য অসমৰ? তেখেতসকল অসমক উজনি নামনি ভাগ ভাগ কৰি লাভ নাই। অসম অসমেই, অসমৰেই তেখেতলোকে অসমৰে, কিন্তু আজি থকা শাসন দলত নাথাকি অন্য দলৰ যোগেদি তেখেতলোকে সেৱা কৰাৰ মানসিকতা লৈছে। মানে আপোনাৰ মতে 26ত বিজেপিৰ পতন ঘটাটো নিশ্চিত? আহিব লগা দিনত 26ত এখন মিত্ৰজোঁটৰ চৰকাৰ হ'ব।